আজি তৃতীয় পৰ্যায়ৰ 4টা সমষ্টিত ভোট গ্ৰহণ ভোটাধিকাৰ সাব্যস্ত কৰিলে 11 নং মানকাছাৰ বিধানসভাৰ ভোটাৰে আৰু বাঘপাৰা গাঁও পঞ্চায়তৰ সোমৰাখালী এম স্কুলত ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে হাজাৰ হাজাৰ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰি ভোটাৰে নিজৰ মত প্ৰকাশ কৰে আৰু এইবাৰ ধুবুৰীত চৰকাৰমুখী হ'বলৈ সকলোৱে নিজৰ নিজৰ ভোট সাব্যস্ত কৰিব কাৰণ 15 বছৰ ধৰি প্ৰতিনিধিত্ব কৰি অহা ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদজনে একো উন্নয়ন কৰা নাই বুলি ৰাজ্যে উৎফুল্লিত হৈ চৰকাৰী মুখ ভোট সাব্যস্ত কৰিব বুলি মন্তব্য কৰিলে এজন ভোটাৰে আমি পুনৰ কৈছো যেহেতু আজি সমগ্ৰ ৰাজ্যতে সামৰণি হ'বলৈ গৈ আছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ 4টা সমষ্টিত ইতিমধ্যে ভোট গ্ৰহণ আৰম্ভ হৈছিল পুৱাৰ ভাগৰ পৰা আৰু ভোটাধিকাৰে সাব্যস্ত কৰিছে 11 নং মানকাছাৰ বিধানসভাৰ ভোটাৰসকলে এয়া হৈছে বাঘপাৰা গাঁও পঞ্চায়তৰ সোমৰাখালী এম স্কুলৰ কিছু দৃশ্য ভোট কেন্দ্ৰত ভোটাধিকাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰে সাব্যস্ত কৰি ভোটাৰে নিজৰ নিজৰ মত প্ৰকাশ কৰিছে যে এবাৰ ধুবুৰীত চৰকাৰমুখী হ'বলৈ সকলোৱে নিজৰ নিজৰ ভোট সাব্যস্ত কৰিব লাগে কাৰণ 15 বছৰ ধৰি প্ৰতিনিধিত্ব কৰি অহা ধুবুৰী লোকসভা সমষ্টিৰ পৰা সাংসদজনে একো উন্নয়ন কৰা নাই বুলি কৈছে গতিকে ৰাইজে কি মন্তব্য কৰিছে শুনো আহক ধুবুৰীৰ পৰা অৰ্জুন ৰবিদাসৰ ৰিপৰ্ট নিউজ 8 আসাম এম স্কুল হয় এইটো ভোটাৰ চেণ্টাৰটো আমাৰ ইয়াত চাৰিওফালৰ পৰা মানুহ আহিছে ভোট দি আছে যদিও আমাৰ ইয়াত বহুত শান্তিপূৰ্ণভাৱে ভোট চলি আছে কোনো হাই কাজিয়া নাই সবে নিজা নিজা ভোট নিজা মনমতে দি আছে যদিও তো ভালে লাগিছে আমাৰ ইয়াত পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশ হাই কাজিয়া নাই বিন্দাছ সবে নিজৰ মনমতে ভোট দি আছে ঠিকে আছে মোৰ মতে সবে চৰকাৰমুখী যেন অলপ পাইছোঁ যদিও ঠিকে আছে বাৰু যাৰ ইচ্ছা ভোট হয় চৰকাৰমুখী যেন সবে হৈছে যদিও সবে নিজা ভোটটো কোনো হাই কাজিয়া নাই ভালদৰে লাইনত কি হৈছে ছোৱালীৰ লাইন আছে মহিলা পুৰুষৰ লাইন ঠিকে আছে আৰক্ষী দিব ডিচি অফিচৰ পৰা আৰক্ষী পঠাই দিছে যদি যিহেতু আমাৰ ইয়াত কোনো হাই কাজিয়া নাই গতিকে বাহিৰৰ পৰা নতুনকৈ আছে নতুনকৈ আৰক্ষী আৰু ইয়াত প্ৰয়োজন হোৱা নাই আমাৰ মানকাছাৰ সমষ্টিৰ বাঘাপাৰাত যোনটো চেণ্টাৰ আছে সোমৰাখালী এম স্কুলত আজি যুৱ প্ৰমোদনে একদম স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ কৰি আছে আমাৰ ৰাইজ ওলাই আহিছে সজাগ এতিয়া ৰাইজ কিমান আমাৰ চেণ্টাৰত প্ৰায় 1500 মান ভোট আছে ভোটাৰ চেণ্টাৰত কিন্তু এতিয়া প্ৰায় 12টা বাজি গ'ল কিন্তু ইতিমধ্যে আপুনি ধৰিব পাৰে যে 50% ভোট হৈ গ'ল মানুহ আহিয়ে আছে মানুহ ভোট দিয়ে আছে মানুহ এইবাৰ ৰাজনীতি এইবাৰ চৰকাৰমুখী চৰকাৰমুখী বদৰুদ্দিন আজমলত 15 বছৰ ভোট দিছে মানুহ বুজি পাইছে যে আমাৰ অঞ্চলত ডেভেলপমেণ্ট কেনেকুৱা হৈছে ডেভেলপমেণ্ট নাই আৰু চৰকাৰৰ লগত নাই ঝাৰা ফুকা দি ৰাজনীতি কিমান দিন কৰিব আৰু 15 বছৰ হৈ গ'ল আমি ৰাইজ এতিয়া সজাগ হৈছে চৰকাৰে কমন হ'ব কংগ্ৰেছে আজি কি কৰিছে 15 বছৰ কংগ্ৰেছে শাসন কৰি গৈছিল আমাৰ ধুবুৰীত সারা অসমতে 15 বছৰ শাসন কৰিছে কি দিছে কংগ্ৰেছে সূতা কম্বলৰ বাহিৰে আৰু একো দিব পৰা নাই আমাৰ বিজেপি চৰকাৰে অৰুণোদয়ৰ পৰা ষ্টাৰ্ট কৰি আপোনাৰ PM কিষাণৰ ঘৰলৈকে 1500 ভোট আছে যদি 1300 ভোট পোল হয় আমি 850 900 মান ভোট পাম আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909